এভৰিৱান হাই সংগীতালৈ আপোনালোক সকলোকে স্বাগতম। এই ভিডিঅ'টো দেখি চাগে গম পাইছে মোৰ ছোৱালীৰ প্ৰথমটো জন্মদিনৰ ভিডিঅ'। তো বহুতেই কৈছে যে বা বাৰ্থডে ডাঙৰকৈ পাতিছা, কিন্তু কিছুমান কথা আচলতে শ্বেয়াৰ কৰিব মন নাযায়। কিন্তু তাইৰ যিদিনাখনে আচল বাৰ্থডে আছিলে 29 জানুৱাৰী, সিদিনা মই আগতে ভাবি থৈ দিছিলোঁ যে মই থেথা গোঁসাই থানত ভোগ দিম, আৰু সেই অনুযায়ী আমি গ'লোঁ। ৰাতিপুৱা গৈ অলৰেডি তাত মানুহ ঠিক কৰি থোৱা আছিল, আৰু মই মিঠা ভোগ দিছিলোঁ। দি আমি প্ৰসাদ এইবোৰ দি, তাইৰ গাও সিদিনা যথেষ্ট বেয়া আছিল, কিন্তু তথাপিও ভগৱানৰ কৃপাত কি জানো তাই ধুনীয়াকৈ সময়খিনি তাত অতিবাহিত কৰিছে। আৰু ছোৱালীজনী চাগে বিৰাটেই জন্তুপ্ৰিয় হ'ব, দেখিলে পাগল হৈ যায়। আৰু এটা সময়ত ভোগ হ'ল, আৰু প্ৰায় তাত 100 মানুহক আমি ভোগ দিছোঁ, আৰু ইমান ভাল লাগিছে, কাৰণ মই যিটো মনৰ ইচ্ছা আছিল প্ৰথম জন্মদিন হিচাপে তাইৰ কিবা এটা কৰাৰ, আৰু সেইখিনি কৰিব পাৰিছোঁ, মই বিৰাট ভাল লাগিছে। আৰু তাৰ মাজতে ৰৈয়ে গৈছিল, আমি এনেকৈ শৰাই চৰাইও দিছিলোঁ, বহুত মানুহক দিবও পাৰিলোঁ, বৰ ভাল লাগিছে সিদিনাখনে। তাইৰ জন্মদিনৰ দিনা যে কিবা এটা মানুহক অকণমান হ'লেও দিব পাৰিছোঁ। অকল সেয়াই নহয়, আৰু এটা মোৰ ইচ্ছা আছিল, সেই ইচ্ছাটো বাৰু কৈয়ে দিওঁ। মই বৃদ্ধাশ্ৰমত অকণমান এসাঁজ দিম বুলি ভাবি থৈ দিছিলোঁ। প্ৰায় আমি এইখন শান্তি নিবাসত গৈয়ে থাকোঁ, খুব ভাল লাগে তাত গৈ। আৰু তাইৰ জন্মদিন বুলি যদি তেখেতসকলৰ লগত পালন কৰিব পায়ো মোৰ ভাল লাগিছে। সন্ধিয়া চাহকাপ একেলগে খাইছোঁ, আৰু তেওঁলোকে ধুনীয়াকৈ আমাক ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে, বৰ ভাল লাগিছে। আৰু ঘৰত মাত্ৰ এটা সামান্য কেক এটা আনিছিলোঁ, কোনো মই কাষ্টমাইজো কৰা নাই, আনি জাষ্ট আমাৰ ঘৰৰ মানুহকেইটাৰ লগত কাটিছোঁ, সেইখিনিয়ে। কোনো ধৰণৰ অতিৰঞ্জিত সিদিনাখনে কৰা নাই। যিখিনি মনৰ ইচ্ছা আছিল, যিখিনি তাইৰ কাৰণে এটা আশীৰ্বাদ হৈ ৰওক সেইখিনিহে কৰিছোঁ, বহুত একো কৰা নাছিলোঁ। কিন্তু সকলোৰে ইচ্ছা থাকে যে প্ৰথম জন্মদিনটো এটা মেমৰেবল হৈ ৰওক, বা আমাক যিসকলে বিচাৰে আমিও তেওঁলোকক এটা অনুষ্ঠানত বিচাৰোঁ। তো সেয়েই আৰু গুৱাহাটী ঘৰত আমাৰ এটা অনুষ্ঠান ৰাখিছিলোঁ 9 তাৰিখে 9 ফেব্ৰুৱাৰীত, প্ৰায় 10 দিন পিছত। এয়া ঘৰত অকণমান ডেক'ৰেশ্যন কৰিছোঁ, যাতে আলহী অতিথিখিনি আহি ভালদৰে বহিব পাৰে, এসাঁজ সকলোৱে এনেকৈতো আৰু লগ পোৱা হয় ক'তনো আৰু নহ'লে আজিকালি আৰু ঘৰত সকলোৰে যোৱা হয়, কিন্তু অনুষ্ঠান এটা বুলি ক'লে সকলোৱে আহিব ইচ্ছা কৰে, আৰু লগ হোৱাৰ এটা সুযোগ পোৱা যায়। আৰু সেয়ে আমাৰ সামৰ্থ্য অনুযায়ী এনেকৈ অকণমান আয়োজন কৰা গৈছিল। আৰু ছোৱালীজনীৰ জন্মদিন বুলি অকণমান নিজেও সাজি কাচি লৈছোঁ, এইখিনিয়ে ফূৰ্তি, আৰু বৰ বিশেষ একো নাই। আৰু তাইকো অকণমান সজাই দিছোঁ, লগতে তাইৰ 2-এটা ফটো উঠাই ৰাখিছোঁ। তাইও হয়তো ডাঙৰ হ'লে দেখি ভাল পাব যে মই 1 বছৰ যেতিয়া হৈছিলোঁ মই এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ। আৰু প্ৰায় আমি যিহেতু দুপৰীয়াৰ সাঁজৰ কাৰণে সকলোকে মাতিছিলোঁ, তো সেইখিনি সময়তে সকলোৱে আহিছে, তাইক মৰম যাচিছে, বৰ ভাল লাগে এইবোৰে। আৰু আমি এনেকৈ সকলোৱে লগ হৈ ভাত এসাঁজ খালোঁ। তাৰপিছত তাই বাৰু অকণমান আমনি পাইছে, কাৰণ এনেকৈ বেলেগ মানুহ দেখিলে অকণমান ভয় খাই যায়। আৰু তথাপিও আৰু মা আছেই, মায়ে যিহেতু তাই মাৰ লগত বহুত কমফৰ্টেবল, মাৰ লগত ভালেই পায়। তো তেনেকৈ আমি তাইক ৰাখি মেলি সেইখিনি সময় যেনি তেনি কটাইছোঁ। আৰু সৰু ল'ৰা ছোৱালী অলপতো কন্দা কটা কৰিবই, আৰু সেইখিনি আকৌ অকণমান কিবাকৈ আৰু ৰাখিছোঁ তাইক। আৰু তাৰপিছত এয়া তাইৰ কাৰণে এটা খুব ধুনীয়া কেক মই অৰ্ডাৰ কৰিছিলোঁ, তাইৰ নিচিনা পুতলা এটা। তো সেই কেকটো সঁচাকৈ বৰ ধুনীয়া বনাই আছে, আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। আৰু চাওকচোন, তাই কেকটো দেখি তাইও একদম কিবা হৈ গৈছে, কিন্তু অকণমান ভয়ো খাইছিলে। তাৰপিছত যেতিয়া এনেতো আৰু এইবিলাক দিয়া নহয়, কেক চকলেট এইবিলাক দিয়া নহয়, কিন্তু তাইৰ চুব ইচ্ছা কৰাই তাইক চুবলৈও দিলোঁ।
আৰু পূৰা মানে মুখত হাত দিছে। তেনেকেই আৰু মানে এটা মানে মেমৰি আৰু চবৰে লগত মানে সকলোৱে অলপমান ফূৰ্তিও কৰিছে এনেকৈ। তাৰপিছত পূৰা একদম কাটিব লৈছে আৰু সন্ধিয়া সময়ত মানে অকণমান খেলি মেলি এয়া অৱস্থা নাই, শুই গৈছে। আৰু বাৰ্থডে বুলি ক'লে গিফ্ট, তো গিফ্টবোৰ এনেকৈ মাজতে পূৰা শুই গৈছে। তো দুই এখন ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এনেদৰে তাইৰ কাৰণে সদায় আশীৰ্বাদ ৰাখিব। থেংক ইউ ছ' মাছ।